সূৰ্যৰ দৰে জিলিকিবলৈ হ'লে প্ৰথমে সূৰ্যৰ দৰে জ্বলিবলৈ শিকা। সপোন সেয়া নহয় যিটো তুমি টোপনিত দেখা, সপোন সেয়াহে যিটোৱে তোমাক শুবলৈ নিদিয়ে। বিফলতা অৰ্থ হ'ল ফেইল, ফাৰ্ষ্ট এটেম্প্ট ইন লাৰ্ণিং। এখন শ্ৰেষ্ঠ কিতাপ এজন ভাল বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু পুথিভঁৰালৰ সমান। আমাৰ সকলোৰে সমান প্ৰতিভা নাই, কিন্তু আমাৰ সকলোৰে ওচৰত প্ৰতিভা বিকাশৰ সমান সুযোগ আছে। আপোনাৰ সপোনবোৰ সঁচা হোৱাৰ পূৰ্বে আপুনি সপোন দেখিব লাগিব। আজি আমি আপোনালোকৰ আগত কেইটামান মহৎ লোকৰ বাণী শ্বেয়াৰ কৰিলোঁ APJ আব্দুল কালাম দেৱৰ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা 1% হ'লেও উপকৃত হৈছে বা ভাল পাইছে বুলি। যদিহে ভাল পাইছে নিশ্চয় এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেধৰণৰ মহৎ লোকৰ বাণী ভিডিঅ' পাবৰ বাবে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো চাবলৈ বাছনি কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ। জয় অসম।